Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত গুৱাহাটীৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Institute of Advanced Study in Science and Technology Guwahati requirement 2025 or কাৰণে আহিছে notification খিনি আৰু তাৰে complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম। আৰু এইটো ভিডিঅ'ত মই আপোনাক provide কৰিম প্ৰথমতে requirement overview খিনি, next আপোনাক provide কৰিম কিমানখিনি vacancy কাৰণে আহিছে notification খিনি, তাৰ details খিনি provide কৰিম। next আপোনাক provide কৰিম আপুনি vacancy খিনিত apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব। next আপোনাক provide কৰিম আপুনি post খিনিত selection process কেনেকুৱা হ'ব আপুনি যেতিয়া apply কৰিম মই how to apply কেনেকৈ আপুনি apply কৰিব apply process খিনি মই আপোনাক এই ভিডিঅ'ত provide কৰিম। next আপোনাক provide কৰিম important dates খিনি, তো কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব সেইখিনি details মই আপোনাক এই ভিডিঅ'ত provide কৰিম। next আপোনাক finally provide কৰিম important link খিনি ক'ত আৰু কেনেকৈ আপুনি receive কৰিব। প্ৰথমতে চাই লওক requirement overview খিনি। Institute of Advanced Study in Science and Technology গুৱাহাটীৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি, য'ত আপুনি এপ্লাই কৰিব পাৰিব ফেকাল্টি এণ্ড পোষ্ট দিয়া আছে ডক্টৰেল ফিলৰ কাৰণে, য'ত আপুনি 2025 কাৰণে আহিছে নটিফিকেশন খিনি। নেক্সট অফ ভেকেন্সি ডিটেইলছ খিনি দিয়া আছে। ফেকাল্টি পজিশনৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে পোষ্ট আছে এছ'চিয়েট প্ৰফেচাৰ, যিটো গ্ৰেড 2 কাৰণে হ'ব, য'ত আপোনাৰ ভেকেন্সি আছে 3 আৰু ভেকেন্সি খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। আনৰিজাৰ্ভ ক্যাটাগৰি কাৰণে 1, ওবিসি ৰ কাৰণে 1 এণ্ড ইডব্লিউএছ ৰ কাৰণে 1। টোটাল আপোনাৰ ভেকেন্সি আছে 3 আৰু পে লেভেলটো দিয়া আছে। লেভেল আপোনাৰ ৰিসিভ কৰিব আপুনি 13 আৰু আপুনি স্যালাৰি পাব 1,18,500 ৰ পৰা লৈ কিনে 2,14,100 লৈ কিনে আপুনি ৰিসিভ কৰিব পাৰ মান্থ। নেক্সট আপোনাৰ যেটো পোষ্ট আছে এছ'চিয়েট প্ৰফেচাৰ, যেটো গ্ৰেড 1 ৰ কাৰণে হ'ব, য'ত আপোনাৰ ভেকেন্সি আছে 3 আৰু ক্যাটাগৰি ওয়াইজ ৰিজাৰ্ভেশন দি আছে। আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে আছে 2, ওবিসি ৰ কাৰণে আছে 1। টোটাল আপোনাৰ 3 পোষ্ট আছে আৰু যেটো পে লেভেল হয় এটো 12 হ'ব আৰু আপুনি ৰিসিভ কৰিব 78,800 ৰ পৰা লৈ কিনে 2,09,200 আপুনি ৰিসিভ কৰিব পাৰ মান্থ। এটো সক নেক্সট আপোনাৰ পোষ্ট আছে এসিস্ট্যান্ট প্ৰফেচাৰ, যেটো গ্ৰেড 2 ৰ কাৰণে আছে, য'ত আপোনাৰ ভেকেন্সি দি আছে 1 আৰু এটা আপোনাৰ ৰিজাৰ্ভেশন আছে আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে আৰু যেটো পে লেভেল হয় আপোনাৰ 11 হ'ব। আপুনি ৰিসিভ কৰিব 67,700 ৰ পৰা লৈ কিনে 2,08,700 লৈ কিনে আপুনি পাৰ মান্থ আপুনি স্যালাৰি ৰিসিভ কৰিব। এতিয়া সক নেক্সট আপোনাৰ পোষ্ট দি আছে ডক্টৰেল ফিলৰ কাৰণে, য'ত আপোনাৰ ভেকেন্সি আছে টোটাল 1 আৰু আপুনি the fellowship হয় আপুনি ৰিসিভ কৰিব 80,000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব। এতিয়া সক ভেকেন্সি খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি ফেকাল্টি পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপুনি PhD কৰিব লাগিব ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা, উইথ আপোনাৰ টিচিং এণ্ড ৰিসাৰ্চত আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব। নেক্সট যেটো পোষ্ট আছে আপুনি যদি এপ্লাই কৰে ডক্টৰেল ফিলৰ কাৰণে, তাতে আপোনাৰ PhD বিচাৰিছে ৰিলেভেন্ট সাবজেক্ট এৰিয়াৰ হিচাপত আপুনি কমপ্লিট কৰিব লাগিব। নেক্সট আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। যদি আপুনি এছ'চিয়েট প্ৰফেচাৰ 2 ৰ কাৰণে to second grade 2nd ৰ কাৰণে আছে 2, যদি আপুনি এপ্লাই কৰে তাত আপোনাৰ মেক্সিমাম এজ বিচাৰিছে 50 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট দি আছে এছ'চিয়েট প্ৰফেচাৰ, যেটো গ্ৰেড 1 ৰ কাৰণে হ'ব, তাতে আপোনাৰ মেক্সিমাম এজ বিচাৰিছে 45 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট দি আছে এসিস্ট্যান্ট প্ৰফেচাৰ গ্ৰেড 2 ৰ কাৰণে হ'ব, য'ত আপোনাৰ মেক্সিমাম এজ বিচাৰিছে 40 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো আপোনাৰ পোষ্ট দি আছে ডক্টৰেল ফিলৰ কাৰণে, তাতে আপুনি এপ্লাই কৰিব পাৰিব 35 ইয়াৰ্স লৈ কিনে। এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেন্ট যেটো নৰ্মছ আছে এইটো হিচাপত আপুনি এজ ৰিলেক্সেশ্যন খিনি ৰিসিভ কৰিব। নেক্সট চাওক সিলেকশন প্ৰসেস। তো সিলেকশন প্ৰসেসত প্ৰথমতে আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু এইটো বেস হ'ব আপোনাৰ যেটো শৰ্টলিস্টিং কৰা হ'ব আপোনাৰ কোৱালিফিকেশন এণ্ড এক্সপিৰিয়েন্সৰ ওপৰত বেস কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব। নেক্সট আপুনি ফেস কৰিব লাগিব ইন্টাৰভিউ এণ্ড আপোনাৰ ফাইনাল সিলেকশন হ'ব আৰু ইন্টাৰভিউটো আপোনাৰ অনলাইন এণ্ড অফলাইন দুইটা মোডত হ'ব পাৰে, যিকোনো এটা মোডত হ'ব যেটো আপোনাৰ সিলেকশন প্ৰসেস হয়। আপুনি এপ্লাই কৰাৰ পিছত এটো আপোনাক নোটিফাই কৰা হ'ব কেনেকৈ আপোনাৰ ইন্টাৰভিউটো লোৱা হ'ব। নেক্সট চাওক যদি আপুনি ফেকাল্টি পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ 3 ৰেকমেন্ডেশন লেটাৰ লাগিব এণ্ড সামাৰি লাগিব। আপোনাৰ যদি PhD আপুনি কৰিছে এণ্ড ৱৰ্ক ৰিকুৱাৰমেন্টৰ ওপৰত যদি এক্সপিৰিয়েন্স আছে তাৰ এটা সামাৰি আপুনি সাবমিট কৰিব লাগিব। এতিয়া চাওক হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব।
এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট সেকশন এণ্ড ট্ৰেডিং যেটো জব সেকশন আছে তাতে আপুনি ভিজিট কৰিব আৰু আপুনি চুজ কৰিব লাগিব আপুনি কোনটো পোষ্টৰ কাৰণে এলিজিবল হয় এণ্ড আপুনি কোনটো পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় এই পোষ্ট আপুনি সিলেক্ট কৰিব নেক্সট আপুনি যাব লাগিব এপ্লাই বাটনত আৰু এপ্লাই কৰাৰ আগতে আপুনি যেটো অফিচিয়েল নোটিফিকেশন আছে এটা আপুনি ডাউনলোড কৰিব আৰু ডাউনলোড কৰি কিনে আপুনি প্ৰথমতে চেক কৰি লব আৰু চেক কৰাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব এতিয়া সব যেতিয়া আপুনি এপ্লাই বাটনত যাব তাতে ক্লিক কৰিব কৰি কিনে আপোনাৰ যেটো বেসিক ডিটেইলছ এণ্ড ৰিকুৱাৰমেন্ট ডিটেইলছ কিনে আপুনি তাতে সাবমিট কৰিব এণ্ড ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব এটো ৰিকুৱাৰমেন্টত আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে জিৰো এপ্লিকেশন ফি আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব পাৰিব এতিয়া সব যেটো ফ্যাকাল্টি পজিশনৰ কাৰণে দি আছে তাতে আপুনি ৰিকমেন্ডেশন যেটো লেটাৰ আছে এটা আপুনি সেন্ড কৰিব লাগিব এটো মেইল আইডি যেটো মেইল আইডি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম এতিয়া সব ইম্পৰ্টেন্ট ডেটস কিনে দি আছে তো এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে ফ্যাকাল্টি পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰিছে তেতিয়াহলে আপুনি অলৰেডি এপ্লাই স্টাৰ্ট হৈ গৈছে আৰু ফ্যাকাল্টি পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব লাষ্ট 13 জুন 2025 লৈকে আৰু যদি আপুনি ডক্টৰেল ফিল্ড পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে অলৰেডি 17 মে 2025 ৰ পৰা অলৰেডি স্টাৰ্ট হৈছে এপ্লিকেশনটো আৰু লাষ্ট আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 16 জুন 2025 লৈকে এটা সক ইম্পৰ্টেন্ট লিংকখিনি মই অলৰেডি জব এলাৰ্ট এসকে পৰ্টালত আপডেট কৰি থৈছো যদি আপুনি ইন্টাৰেষ্টেড হয় এটো ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব তাতে মই জব এলাৰ্ট এসকে পৰ্টালৰ যেটো লিংক আছে মই প্ৰভাইড কৰি দিছো আৰু তাতে ক্লিক কৰিলে আপুনি আমাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব আৰু তাতে আপুনি যদি স্ক্ৰল কৰিব তলত আপুনি ইম্পৰ্টেন্ট লিংক সেকশনটো চেক কৰিব পাৰিব আৰু তাতে গুটেখিনি লিংক দি আছে আপুনি জাস্ট ক্লিক হিয়াৰত ক্লিক কৰিলে অটোমেটিক্যালি ৰিডাইৰেক্ট হ'ব তাতে আপোনাৰ অফিচিয়েল যেটো নোটিফিকেশন আছে ডিটেইলছ খিনি প্ৰভাইড কৰা আছে যদি আপুনি ইন্টাৰেষ্টেড হয় তাতে ক্লিক কৰিব অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰিব আৰু আপুনি এপ্লাই কৰাৰ আগতে এবাৰ চেক কৰি ল'ব এতিয়া সক অফিচিয়েল যেটো ৱেবছাইট আছে এটো তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.iisst.gov.in সাৰ্চ কৰিলে আপুনি ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন সায়েন্স এণ্ড টেকনলজি যেটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু এটা আপুনি কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব লগতে আপুনি যদি জব এলাৰ্ট এসকে পৰ্টালত ভিজিট কৰে তাতে আপুনি স্ক্ৰল কৰিলে তলত আপুনি ইম্পৰ্টেন্ট লিংক সেকশনটো পাই যাব তাৰ পৰা আপুনি গুটেখিনি ইম্পৰ্টেন্ট লিংকখিনি আপুনি চেক আউট কৰিব পাৰিব যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো